নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনা দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 20 আগষ্ট মঙলবাৰ ৰাশিফল। পঞ্চাংগ অনুসৰি আজি 1431 ভাস্কৰাব্দৰ 3 ভাদ, অৰ্থাৎ ইংৰাজী 20 আগষ্ট 2024 মঙলবাৰ। আজি সূৰ্যোদয় পুৱা 4:59 সূৰ্যাস্ত সন্ধিয়া 5:52। আজি তিথি হ'ল কৃষ্ণা প্ৰতিপদ তিথি। আজি নক্ষত্ৰ হ'ল ধনিষ্ঠ নক্ষত্ৰ, যোগ অতিগন্ধ, কৰণ হ'ল কলককৰণ। আৰু নৱজাতকৰ আজি ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ হ'ব। আৰু আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া শুভকা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি আজিৰ দিনটোৰ কাৰণে শুভ, কোনকেইটা অশুভ, সকলো বিৱৰি ক'ম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় বা ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ প্ৰথমে জনাবলৈ মেঘ ৰাশিৰ বিষয়ে। আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আপুনি সাহসেৰে যিকোনো বিষয়ে মুখামুখি হ'ব পাৰিব আজিৰ দিনটোত। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব, বিশেষকৈ আৰ্থিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতি আছে, অৰ্থাৎ স্বাস্থ্য আপোনাৰ ভাল হ'ব। যদি আপোনাৰ বিষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক যাব, গতিকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। কৰ্মস্থানত শুভ ফল দেখা গৈছে, অৰ্থাৎ ৰাজহুৱাভাৱে আপুনি সন্মানিত হোৱাৰ যোগ দেখা গৈছে। আজি কৰ্মব্যস্ততা সাধাৰণতে আপোনাৰ বৃদ্ধি পাব। আপুনি যদি ৰাজনীতিৰ লগত জড়িত তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে উত্তম দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ মিথুন ৰাশি বৰ এটা ঠিক দেখা নাযায়, আপোনাৰ চিন্তা আপোনাৰ যিকোনো কৰ্মক্ষেত্ৰতে বাধা আহিব, অৰ্থাৎ চিন্তা আপোনাৰ বেছি হ'ব, যাৰ কাৰণে আপুনি ওজাগৰি ৰাতি কটাবলগীয়া হ'ব পাৰে, অৰ্থাৎ আপোনাৰ কষ্ট বেছি হ'ব। আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিলে আপোনাৰ লাভ হ'ব। আত্মীয় স্বজনৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা ভাল দেখা পোৱা নাই, গতিকে কথা কওঁতে বা কাম কৰোঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপুনি ঘৰুৱা হিংসাৰ বলি হ'ব পাৰে বা কৰ্মস্থানত আপোনাৰ হিংসাৰ বলি হোৱাৰ যোগ থাকে। আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব আৰু শত্ৰুৰ চিন্তাত আপোনাৰ বহু ক্ষেত্ৰত টোপনি বা তেনেকুৱা ধৰণৰ অসুখ হোৱাৰ যোগ থাকে। গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাটো দৰকাৰ। আৰ্থিক দিশটো বৰ এটা ঠিক দেখা নাই পোৱা, গতিকে আপুনি সেই ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত ভাল দিন আছে। আজিৰ দিনটো যথেষ্ট ভাল, অৰ্থাৎ শুভ হ'ব। আপুনি নতুন চিন্তাৰ নতুন কৰ্মৰে আপুনি আগবাঢ়িব পৰা আজি যথেষ্ট ভাল দিন। আজি আপোনাৰ প্ৰেম প্ৰীতি ভাল পোৱা বা আপোনাৰ ঘৰুৱা শান্তি বৃদ্ধি পাব, গতিকে আজিৰ দিনটো আপুনি নতুন কাম আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি বৰ এটা ঠিক নাথাকে, বিশেষকৈ ঘৰুৱা হিংসাৰ বলি হ'বলগীয়া হ'ব পাৰে, ঘৰৰ অশান্তি বৃদ্ধি পাব, পতি পত্নীৰ মাজত কাজিয়া বা পেচাল এইবিলাক বৃদ্ধি পাব, অৰ্থাৎ বুজা পৰাৰ অভাৱ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব। আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে, চিন্তাৰ কাৰণ হৈ পৰিব আৰু সামাজিকভাৱে আপোনাৰ ক্ষেত্ৰত ক'ৰবাত লোকচান হোৱাৰ যোগ থাকে, গতিকে কিছু ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। ন্যায়সংগত কামবিলাক কৰি আপুনি ভাল পাব, অৰ্থাৎ কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো ঠিক ঠাক যাব আৰু পিতৃ মাতৃৰ স্বাস্থ্যও উন্নত হোৱাৰ যোগ দেখা গৈছে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ ঘৰুৱা শান্তি বিৰাজ কৰিব, কৰ্মচাৰীসকলৰ পৰা আপোনাৰ লাভ হ'ব আৰু আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। ঘৰত সকলো ক্ষেত্ৰত এটা সহমত প্ৰকাশ হ'লে, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত হোৱাৰ যোগ থাকে আৰু আপোনাৰ ক্ষেত্ৰত লাভ হোৱাৰ যোগ থাকে। আজিৰ দিনটোত আপোনাৰ কৰ্মব্যস্ততাৰ মাজতে আপুনি ঘৰত পৰিয়ালক যদি সময় দিয়ে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত যোগ থাকে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো লাভ হোৱাৰ যোগ থাকে, অৰ্থাৎ আজি সকলো ফালৰ পৰা আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি ঘৰৰ কথা শুনিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ক্ষেত্ৰত বিপদ অহাৰ নিশ্চিত হয়। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ হ'লে আজি অপেক্ষা কৰিব লাগিব, গতিকে নতুন কাম আপুনি হাত নিদিব বা আপুনি আৰম্ভ নকৰিব। পিতৃ মাতৃৰ কথা শুনিবলৈ যত্ন কৰক, অন্যথা বা আপুনি জ্যেষ্ঠজনৰ কথা শুনিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ লোকচান হোৱাৰ যোগ থাকে। আৰ্থিক দিশটোৰ কথাও আপুনি গুৰুত্ব দিব লাগিব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি আপোনাক কোনো মহিলাৰ সহায় কৰিব, অৰ্থাৎ মহিলাৰ সহায়ত আপোনাৰ পাবলগীয়া পইচাও ঘূৰাই পাব। নহ'বলগীয়া আগতে যিটো ভাবি আছে সেই কাম হ'ব বুলি ইমান দিনে হোৱা নাছিলে, সেই কামো হোৱাৰ যোগ থাকে। আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগৰ সৃষ্টি হয়, অৰ্থাৎ আপোনাৰ কাৰণে ভাল দিন। বিবাহৰ
অৰ্থাৎ বিবাহৰ যি বয়স হৈছে সেইসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন, অৰ্থাৎ নিজকে প্ৰতিষ্ঠা কৰাৰ যি দিন। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপুনি কষ্ট অলপ বেছি কৰিব লাগিব। আপোনাৰ কষ্টৰ তুলনাত আপুনি ৰিজাল্ট কম পাব, গতিকে আপুনি নতুন কাম আজি আৰম্ভ নকৰিব। আৰ্থিক দিশটোৰ ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব লাগিব। আৰ্থিকটো বৰ এটা ভাল দেখা নাই। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাটো দৰকাৰ আছে। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুনাম প্ৰতিষ্ঠা হোৱাৰ অৰ্থাৎ সুনাম পোৱাৰ দিন আৰু নিজকে প্ৰতিষ্ঠা কৰাৰ যুগ আছে। আৰু উকিলৰ লগত জড়িত বা কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ ক্ষেত্ৰতো আজিৰ দিনটো যথেষ্ট ভাল দিন। আৰু যিসকলে ৰাজনীতি কৰিছে তেওঁলোকৰ কাৰণেও আজিৰ দিনটো যথেষ্ট ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত থাকিব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। বন্ধুসকল, এয়াই আছিলে আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে আজিৰ দিনটো আৰম্ভ নকৰিলে ভাল আছে। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোকক লগ পাম।